পৃথক কামতাপুর রাজ্য গঠনের দাবিতে ডিসেম্বর মাস থেকে ধারাবাহিক আন্দোলনে নামার ঘোষণা করল কোচ রাজবংশী জাতীয় পরিষদ। বঙ্গাইগাঁওয়ে পরিষদের মুখ্য কার্যালয়ে সাংবাদিক সম্মেলন করে কোচ রাজবংশী জাতীয় পরিষদের সাধারণ সম্পাদক বিশ্বজিৎ রায় কেন্দ্রীয় এবং রাজ্য সরকারের বিরুদ্ধে দাবি পূরণ না করে ক্ষোভ প্রকাশ করেন। উল্লেখ্য যে কেন্দ্রীয় মন্ত্রী জুয়েল ওরামর এক মন্তব্যের পরে ক্ষুব্ধ হয়ে ওঠেন পরিষদের সাধারণ সম্পাদক বিশ্বজিৎ রায়। তিনি হুঙ্কারের সঙ্গে ঘোষণা করেন, ডিসেম্বর মাস থেকে দাবি আদায়ের ভিত্তিতে শুরু হবে পরিষদের লাগাতার আন্দোলন। তার অভিযোগ, বিজেপি সরকার কোচ রাজবংশীদের সঙ্গে চরম প্রতারণা করেছে। বিজেপি নির্বাচনী বৈতরণী পার হতে জনজাতিকরণের কথা বলে। বিজেপি ভূমিপুত্র বিরোধী, এইসব নানা অভিযোগে তিনি বিজেপিকে বিদ্ধ করেন। জনজাতিকরণ করা না হলে গ্রামে গ্রামে বিজেপি হাটাও, কোচ রাজবংশী বাঁচাও আন্দোলন গড়ে তোলার হবে বলে জানান বিশ্বজিৎ। তিনি বিজেপি এবং সরকারের উদ্দেশ্যে বলেন, যদি জনজাতিকরণের সদিচ্ছা থাকে তবে রাজ্যসভায় পড়ে থাকা জনজাতিকরণ বিল গৃহীত করে দেখান। সাংসদ ফণীভূষণ চৌধুরীকে তীব্র কটাক্ষ করে পরিষদের সাধারণ সম্পাদক বলেন, ৩৮ বছরের মধ্যে একবারও বিধানসভায় জনজাতিকরণ নিয়ে টু শব্দ করেননি। এছাড়া তারা বিকল্প নেতাও তৈরি করতে তিনি ব্যর্থ। বঙ্গাইগাঁও থেকে প্ৰফুল্ল কুমাৰ দাসের প্ৰতিবেদন, গণআৱাজ। ভাৰতবৰ্ষত লাগু কৰিছে, ইমপ্লিমেণ্ট কৰিব ওলাইছে, এই কথাটো আজি প্ৰমাণিত হৈছে। গতিকে নিশ্চিতভাৱে ইয়াৰ যোগ্য প্ৰতিটোৰ আগন্তুক দিনত যি বিধানসভা নিৰ্বাচন আছে তাত তেওঁলোকে প্ৰশাসনমন্ত্ৰীসকলৰ পৰা যোগ্য প্ৰতিটো লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আমাৰ লগত জিলাৰ এখন স্বতন্ত্ৰ মানে উপসভাপতি আমাৰ বেছি পাছত আছে, আমাৰ মঞ্চৰ আমাৰ সদস্য আছে। এতিয়া অহা 13 তাৰিখে চিদিলি আৰু বঙাইগাঁৱত লগতে অসমৰ আৰু 3 ঠাইত 5টা বিধানসভাৰ উপ নিৰ্বাচন হ'ব। পশ্চাদমুখী জাতীয় পৰিষদে আমি ইতিমধ্যে কৈছিলোঁ যে নিৰ্বাচনৰ সময়ত আমি এক সঠিক সিদ্ধান্ত ল'ম। মমতা পিপুলছ ফ্ৰণ্টৰ মাজত আমাৰ এই বিষয়টো আলোচনা হৈছিল, পশ্চাদমুখী জাতীয় পৰিষদৰ মাজত আলোচনা হৈছিল। কিন্তু আমি এইবাৰ নিৰ্বাচনত এই উপ নিৰ্বাচন আমি প্ৰাৰ্থীত্ব দিয়াৰ পৰা আমি আঁতৰি থাকি আমি সম্পূৰ্ণ কাৰোবাক আমি সমৰ্থন কৰিব পাৰোঁ নেকি, এনেকুৱা ধৰণৰ আমি চিন্তা চৰ্চা কৰিছিলোঁ। যে আপোনালোকে দেখিছে আজি বঙাইগাঁও বিধানসভা সমষ্টিটো অসম গণ পৰিষদৰ দুৰ্গ হিচাপে পৰিচিত। যোৱা 38 বছৰে বঙাইগাঁও বিধানসভাক আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰিছিল আৰু এইবাৰ তেখেত বিধানসভাৰ মজিয়াৰ পৰা লোকসভাৰ মজিয়ালৈকে নিৰ্বাচিত হৈ গৈছে আৰু বঙাইগাঁও বিধানসভা সমষ্টিত স্বাভাৱিকতেই উপ নিৰ্বাচন আহিব। এতিয়া আমি দেখিছোঁ যে ফণীভূষণ চৌধুৰী ডাঙৰীয়াই যোৱা 38 বছৰে কিন্তু তেওঁৰ যোগ্য উত্তৰসূৰী হিচাপে অসম গণ পৰিষদ দলৰ পৰা তেওঁ প্ৰাৰ্থী দিব নোৱাৰিলে। যাৰ ফলত আজি অসম গণ পৰিষদৰ নিজৰ মাজতেই সংঘাত হৈছে। যোৱা 38 বছৰে তেখেতৰ গাৰ ছাৰ দৰে লাগি থকা সভাপতি বিজয় সিংহ, ছেক্ৰেটাৰী শৈলেন চৰকাৰৰ পৰা আৰম্ভ কৰি কেইবাজনো তেখেতৰ সতীৰ্থই আজি অসম গণ পৰিষদ ত্যাগ কৰি পেলাই আজি নিৰ্দলীয়ভাৱে তেওঁলোকে প্ৰতিনিধিত্ব আগবঢ়াইছে আৰু সেই দলটোৰ পৰা বিষদগাৰ প্ৰকাশ কৰিছে। আৰু আমিও অলপ দুখ পাইছোঁ। ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ লগত আমাৰ কোনো ব্যক্তিগত শত্ৰুতা নাই, তেওঁলোকৰ দলটোৰ প্ৰতিও আমাৰ শত্ৰুতা নাই। তেখেতৰ আজি পত্নী বঙাইগাঁও উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে, আমাৰ তাত বিৰোধিতা নাই, শুভেচ্ছা আমাৰ আছে। কিন্তু আমি দেখিছোঁ যোৱা 38 বছৰে কিন্তু অপ্ৰিয় সঁচা কথা, অসম বিধানসভাৰ মজিয়াত অসমৰ প্ৰস্তাৱলৈ জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কোনো ধৰণৰ তেওঁ মাত নামাতে। জনজাতিকৰণৰ বিষয়টোৰ লগত বিধানসভাৰ মজিয়াত কেতিয়াও তেওঁ চৰকাৰৰ ওচৰত কোনো ধৰণৰ ডিবেটত তেওঁ লিপ্ত হোৱা নকৰে। আৰু একেগৰাকী ব্যক্তি আজি সংসদৰ মজিয়ালৈকে গৈছে যে আৰু 4 বছৰ কাৰ্যকাল আছে। আমি দেখা পাম আচলতে প্ৰকৃতাৰ্থত তেওঁ অসমৰ প্ৰস্তাৱিত জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত অসম মানে ভাৰতবৰ্ষৰ সংসদৰ মজিয়াত হ'বনে নকৰে। কিন্তু আমি দেখিছোঁ যে বিগত 38 বছৰে তেখেতে নক'লে, কিন্তু আমাৰ মনে নধৰে তেওঁ সংসদত এই বিষয়টো ক'ব। আনকি উপ নিৰ্বাচনৰ সময়ছোৱাত অসম গণ পৰিষদৰ শীৰ্ষ নেতাসকল আহিছিল, তেওঁলোকৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু তেওঁলোকৰ দলৰ যিসকল ব্যক্তি আহিছিল, আনকি মুখ্যমন্ত্ৰীও আহিছিল। কিন্তু এবাৰো তেওঁলোকে নক'লে যে আমি এইবাৰ কেন্দ্ৰত
আমি সংসদৰ মজিয়াত ৰাজ্যসভাত পৰি থকা এই বিধেয়কখন আমি কাৰ্যকৰী কৰি অসমৰ ভূমিপুত্ৰ পঞ্চায়ত জনজাতি এখনৰ নিৰ্বাচনী সভাত আমি দেখিছোঁ। কিন্তু তাৰ বিপৰীতে এটা আমি দেখিছোঁ, যদিওবা পূৰ্বৰ কংগ্ৰেছ চৰকাৰে পঞ্চায়ত জনজাতিকৰণৰ সুবিধা পাই তেওঁলোকে কৰা নাই, কিন্তু এইবাৰ কংগ্ৰেছৰ বঙাইগাঁও সমষ্টিত মানে আমাৰ এগৰাকী ব্যক্তি যিগৰাকী মন্ত্ৰীজীত সিংহক প্ৰাৰ্থিত্ব দিছে, তেখেতক আমি দেখিছোঁ তেওঁৰ ব্যক্তিগত কিছুমান টেলিভিশ্যনতো তেওঁ সাক্ষাৎকাৰ কৈছে যে পঞ্চায়ত জনজাতিকৰণৰ বিষয়টো তেওঁ কৈছে যে সংসদ বিধানসভাৰ মজিয়ালৈকে গ'লে তেওঁ এই বিষয়টো সমাধান কৰিব। আৰু যিহেতুকে ৰঞ্জিতজিৎ সিঙা এগৰাকী কচাচমুখীৰ সন্তান, সুদীৰ্ঘ ধৰি তেওঁ ছাত্ৰ সংগঠনৰ জড়িত আছিল, উচ্চ শিক্ষিত লোক, অসম আৰক্ষী প্ৰশাসনৰ পৰা তেওঁ সৰ্বভাৱে তেওঁ প্ৰশাসনিক ফালে পদোন্নতি হৈ তেওঁ আজি অৱসৰ লৈছে। আৰু ইয়াত হৈছে ব্যক্তিগতভাৱে তেওঁ এগৰাকী বঙাইগাঁৱৰ উপযুক্ত ব্যক্তি, আৰু তেনেকুৱা ধৰণৰ উপযুক্ত আমি ব্যক্তি নিশ্চয় আমি বিচাৰোঁ। কিন্তু আমাৰ সন্দেহ হয় যে ব্ৰজেনজিৎ সিংহাই জয়যুক্ত হৈ গ'লেই বিধানসভাৰ মজিয়াত এই বিষয়টো উত্থাপন কৰিলেই এই বিষয়টো সমাধান হ'বনে? কাৰণ বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰত থকা বিজেপি চৰকাৰখনৰ যদি সদিচ্ছা নাথাকে, তেতিয়াহ'লে এগৰাকী বিধায়কে বিধানসভাৰ মজিয়াত এই বিষয়টো উত্থাপন কৰিলেই কেতিয়াও এই বিষয়টো সমাধান নহয়। গতিকে আমি তেখেতলৈও শুভেচ্ছা জনাইছোঁ। তেওঁ যদি জয়যুক্ত হৈ বিধানসভালৈ গুচি যায়, আমাৰ তাত তুলনাত তেওঁ ব্যক্তিগতভাৱে মই এটা সময়ত একেলগে আমি ছাত্ৰ সংগঠন কৰিছিলোঁ। আজি তেওঁ এই বিশেষ ৰাজনৈতিক দলত গৈছে, তেওঁৰ এই ব্যক্তিগত এটা সিদ্ধান্ত। কিন্তু আমি যদি উপযুক্ততাৰ ফালৰ পৰা চাব যাওঁ, তেতিয়াহ'লে সঁচাকৈয়ে ব্ৰজেনজিৎ সিংহা বঙাইগাঁও বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এগৰাকী উপযুক্ত ব্যক্তি, সেই কথাটো কিন্তু স্পষ্ট কথা। আৰু তাৰ বিপৰীতে যিসকল ব্যক্তি অসম গণ পৰিষদৰ পৰা ফালৰি গাইছে, শৈলেন চৰকাৰ ডাঙৰীয়া তেখেতো এগৰাকী সুযোগ্য ব্যক্তি, সুদীৰ্ঘ দিন ধৰি ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ ছত্ৰছায়াত তেওঁ দল কৰিছে। আজি সেইগৰাকী ব্যক্তিক ফণীভূষণ চৌধুৰী মানে মান্যতা নিদিলে, যথেষ্টভাৱে সন্মান নিদিলে, যাৰ কাৰণে অসমত বা